নমস্কাৰ। খুব দুখৰ গুড ইভিনিঙো ক'বলৈ নাই আজি, গুড নাইটো ক'বলৈ নাই। হয়তো কেইদিনৰ কাৰণে সকলো অসমবাসীৰ মন দুখত জৰ্জৰিত হৈ থাকিব, সেয়া অসমবাসীয়ে জানে। মই এতিয়া কি ক'ম, আমাতকৈ 5 বছৰমানৰ ডাঙৰ, আৰু ডাঙৰ হওক বা নহওক আমাৰ সকলোতকৈ ডাঙৰ বুলিয়ে ধৰি লৈছোঁ তেওঁ অসমৰ ধ্ৰুৱতৰা। তেওঁ আজি হেৰাই গ'ল আমাৰ পৰা, সেই জুবিন দা। আৰু সকলো তেওঁৰ শিষ্যসকলৰ হৈ পেলাই মোৰ মনৰ ভাৱ, মই তেওঁৰ দৰে গান গাব নাজানো, তেওঁৰ দৰে একো কৰিব নাজানো, তথাপিতো তেওঁৰ এটা সুৰো নাজানো, তথাপিতো কেতিয়াবা তেওঁৰ গান গুণগুণাই ভাল পাওঁ। প্ৰত্যেকজনে, মই নহয় অকল, অসমৰ সকলোৱে। সেয়ে তেওঁৰ হৈ পেলাই এটি মই কবিতা লিখিছোঁ, আৰু এইটো মোৰ একেবাৰে নিজৰ মনৰ ভাৱ, সকলোৰে মনৰ ভাৱৰ লগত মিলি লৈ পেলাই মই বনাইছোঁ। এই কবিতাটিয়েই মই দিছোঁ, আৰু এনেকুৱাই মোৰ মনটো ৰাখিম, সদায় জীয়াই ৰাখিবলৈ যত্ন কৰিম। মই যি অনুষ্ঠানত অংশগ্ৰহণ কৰিম, সকলো ল'ৰা ছোৱালীকে ক'ম যে তুমি আমাৰ অসমৰ জাতীয় সংগীতৰ পিছতে এটি জুবিন দাৰ গান গাবলৈ শিকা। জুবিন দাৰ গানেৰে, এটা কলিৰে এই সভাখনৰ পিছৰ গোটেইখিনি কাম, মানে যিকোনো অনুষ্ঠানত অসমৰ জাতীয় সংগীতৰ পিছতে জুবিন গাৰ্গৰ এটি গানেৰে সকলো অনুষ্ঠান চলক, মোৰ ফালৰ পৰা এটিয়ে আশা। আৰু সেই উদ্দেশ্যে মই এইমাত্ৰ আপোনালোক সকলোৰে আগত এটি কবিতা নিজে লিখি পেলাই আহিছোঁ আগবাঢ়ি। কবিতাটি মই এতিয়া গাম। এই কবিতাটি কেৱল মাত্ৰ অসমবাসী যিসকলে জুবিন গাৰ্গক বহুত হৃদয়ৰ পৰা বিচাৰে, যিসকলে জুবিন গাৰ্গক কেতিয়াও হেৰুৱাব নিবিচাৰে, আৰু যিসকলে মৃত্যুৰ পিছতো জুবিন গাৰ্গক জীয়াই আহিবৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, সেই সকলৰ বাবে এই কবিতাটো লিখিছোঁ। কবিতাৰ নাম জুবিন গাৰ্গ। অসমৰ ধ্ৰুৱতৰা হৈ জিলিকি আছিলা, আৰু চন্দ্ৰ সূৰ্য থকালৈ জিলিকিয়েই থাকিবা। তোমাৰ অনুৰাগী, তোমাৰ মৰমৰ, আৰু তোমাৰ চৰণৰ ধূলি সদৃশ আমিবোৰ সদায় তোমাৰ গানেৰে সংগীতৰ ৰাগ তুলিম। ঠায়ে ঠায়ে তোমাৰ নামেৰে একোটিকৈ মন্দিৰ সদৃশ সংগীত ঘৰ সাজি তোমাক জীয়াই ৰাখিম। জুবিন দা, আৰু কি কৰিম জানা? প্ৰতি সাংস্কৃতিক অনুষ্ঠানত তোমাৰ এটি সুন্দৰ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিম। চিন্তা নকৰিবা জুবিন দা, চিন্তা নকৰিবা। তোমাৰ শৰীৰ নাথাকিলেও গোটেই অসমবাসীৰ শিৰে শিৰে কণ্ঠে কণ্ঠে সদায় জীয়াই থাকিবা জুবিন দা, সদায় জীয়াই থাকিবা জুবিন দা, সদায় জীয়াই থাকিবা।